প্ৰিয় শ্ৰোতা বন্ধুসকল নমস্কাৰ। আপোনালোকে শুনি আছে মোৰ দ্বাৰা অনুদিত মহামতি বিদুৰৰ নীতি শ্লোকৰ আবৃত্তি। আজি পুনৰ শুনাবলৈ লৈছোঁ পিছৰ অংশ শুনক। সন্নাম আত্মনি নিত্যানাম ঐশ্বৰ্যং য়োধিগচ্ছতি নচ পাপৈ কুটুৰ্নৰ্থৈ যুজ্যতে বিজিতেন্দ্ৰিয়ঃ। মনত নিত্য বাস কৰা কাম, ক্ৰোধ, লোভ, মোহ, মদ আৰু মাৎসৰ্যক যি লোকে বশীভূত কৰিব পাৰে তেওঁ জিতেন্দ্ৰিয় পুৰুষ হয় আৰু তেওঁ কোনো পাপৰ দ্বাৰা লিপ্ত নহয়। তেওঁৰ অনৰ্থ হোৱাৰ প্ৰশ্নই নুঠে। সদেতে হিয়বমন্যন্তে নিত্যং পূৰ্বপকাৰিণম আশ্চৰ্যম শিক্ষিতঃ শিষ্যঃ কৃতদাৰশ্ৰমাতৰম নাৰীং বিগত কামাস্তু কৃতাৰ্থস্য প্ৰয়োজকম নাবং নিস্তীৰ্ণকান্তাৰা আতুৰাষ্ট্ৰ চিকিৎসকম। 6 প্ৰকাৰৰ ব্যক্তিয়ে প্ৰায়েই পূৰ্বে উপকাৰ কৰা ব্যক্তিক হীন দৃষ্টিৰে চোৱা দেখা যায়। শিক্ষা সাংকৰা শিষ্যই গুৰুক, বিবাহিত পুত্ৰই মাকক, বিগত কামেশ্বুকে পত্নীক, প্ৰয়োজন শেষ হ'লে কামত নিয়োজিত লোকক নিয়োগকৰ্তাই, শিপাৰ পোৱা নাৱৰ যাত্ৰীয়ে নাৱক আৰু ৰোগৰ পৰা মুক্তি পোৱা ৰোগীয়ে চিকিৎসকক। সত্যং ৰূপং শ্ৰুতং বিদ্যা কল্যং শীলং বলং ধনম শৌৰ্যং চ চিত্ৰভাষ্যং চ দশমে স্বৰ্গয়োনয়ঃ। সত্য, সৌন্দৰ্য, শাস্ত্ৰজ্ঞান, উত্তম কুল, চৰিত্ৰ, পৰাক্ৰম, ধন, শৌৰ্য, বিনয় আৰু বাগ্মিতা এই 10টা গুণক স্বৰ্গৰ দুৱাৰ বোলা হয়। সত্যেন ৰক্ষতে ধৰ্ম বিদ্যা যোগেন ৰক্ষতে মৃজয়া ৰক্ষতে ৰূপম কুলং বৃত্তে নৰক্ষতে। ধৰ্ম ৰক্ষা হয় সত্যৰ দ্বাৰা, বিদ্যা ৰক্ষা হয় অভ্যাসৰ দ্বাৰা, সৌন্দৰ্য ৰক্ষা হয় স্বচ্ছতাৰ দ্বাৰা আৰু বংশ ৰক্ষা হয় সদাচাৰৰ দ্বাৰা। সমবেক্ষেহ ধৰ্মাৰ্থৌ সম্ভাৰানি য়োধিগচ্ছতি সবৈ সম্ভৃত সম্ভাৰঃ সততম সুখমেধেতে। যি ব্যক্তিয়ে ধৰ্ম আৰু অৰ্থৰ বিষয়ে ভালদৰে জানি বুজি লৈ ন্যায়সন্মতভাৱে সমৃদ্ধি প্ৰাপ্ত কৰে তেওঁৰ সমৃদ্ধি সমভাৱে বাঢ়ি গৈ থাকে আৰু তেনে লোকে সৰ্বদা সুখ ভোগ কৰে। সময় বিবাহ কুৰুতে নহিনৈ সময় সক্ষং ব্যৱহাৰম কথা চ গুণৈ বিশিষ্টাংশ পুৰু দধাতি বিপশ্চিতঃ তস্য নয়াঃ সুনীতাঃ। যি মানুহে নিজৰ সমকক্ষ লোকৰ সৈতে বিবাহ, বন্ধুত্ব আৰু সৎব্যৱহাৰ কৰে, গুণৱান লোকক সদায় আগস্থান দিয়ে, তেওঁকে শিষ্ট লোক বোলা হয়। সুখাৰ্থিনঃ কুতু বিদ্যা নাস্তি বিদ্যাৰ্থিনঃ সুখম সুখাৰ্থী বা ত্যজেত বিদ্যা বিদ্যাৰ্থী বা ত্যজেত সুখম। সুখ বিচৰা লোকে বিদ্যা ক'ত পাব? বিদ্যাৰ্থীৰ সুখ নাই। সুখ বিচাৰিলে বিদ্যাক ত্যাগ কৰিব লাগিব আৰু বিদ্যা বিচাৰিলে সুখ ত্যাগ কৰিব লাগিব। প্ৰিয় শ্ৰোতা বন্ধুসকল, আজিলৈ খণ্ডটি আমি ইমানতে সামৰণি মাৰিছোঁ। এতিয়া আপোনালোকে অনুগ্ৰহ কৰি লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰি আপোনাৰ বন্ধু বান্ধৱ আত্মীয় লোককো জ্ঞানৰ অংশীদাৰ কৰক। ধন্যবাদ।